तो हाई हेलो नमस्कार दोस्तों वेलकम बैक टू माई अनादार ब्लग तो बंधुসকল আগৰ পাৰ্টটো যদি চাইছে আপোনালোকে গমেই পালে মই বামুণী হিলছত আহিছিলোঁ তো এইবাৰ মই যাম মা ভৈৰৱী মন্দিৰ তো মই এতিয়া গৈ আছোঁ বামুণী পাহাৰৰ ফালৰ পৰা তো বামুণী পাহাৰৰ কিছু পূবে ব্ৰহ্মপুত্ৰৰ পাৰত এটা সৰু টিলাৰ ওপৰত এই ভৈৰৱী মন্দিৰটো অৱস্থিত আৰু কালিকা পুৰাণত কিছুমান উল্লেখ আছিল যে সতীৰ পদদ্বয় হেনো প্ৰথমে দেৱীকুটত পৰিছিল আৰু সেই দেৱীকুটতেই ভৈৰৱী মন্দিৰটো অৱস্থিত আৰু আপোনালোকে জানেনে এই পুৰাণত যে উল্লেখ আছে নটক পৰ্বত তো এই নটক পৰ্বততেই ভৈৰৱী মন্দিৰটো আছে তো ফাইনেলি আহি পালোঁ মা ভৈৰৱী মন্দিৰৰ গেট এতিয়া এই ৰাস্তাটোৰে সোমাই যাব লাগিব ওপৰলৈকে আগৰ ফালে চাওক তো এইফালে সোমাই গ'লে আপোনালোকে মা ভৈৰৱী মন্দিৰটো দেখা পাব তো এতিয়া ভৈৰৱী মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ অলপ ফাটিছে মানে এনেকুৱা উঠিব লাগিলে অলপ মোৰ কষ্ট হয় ভাগৰ লাগে নাজানো কিয় অলপ বেছি ভাগৰ লাগে তাৰপিছত একচুৱেলি বহুত ঘূৰিও আছোঁতো এটা দিনতে মই চিত্ৰলেখা পাৰ্কত গ'লোঁ বামুণী হিলছত গ'লোঁ বামুণী হিলছত উঠি অৱস্থা বেয়া হৈ গ'ল এতিয়া ভৈৰৱী মন্দিৰত আহিছোঁ তো খটখটি এনেকৈ ওপৰত যাব লগা হোৱাৰ কাৰণে অলপ অৱস্থাটো বেয়া হৈছে নহ'লে বাৰু ইমান কেছ নাই যদি এটাতে আহিলেও ইমান কষ্ট নাপায় তো এইটোৱে হ'ল মা ভৈৰৱী মন্দিৰ আপোনালোকে চাওক বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ তো আপোনালোকে বাৰু জানেনে এটা কথা এই মন্দিৰটোত বান ৰজা জীয়ৰী উষাই মানে সদায় পূজা অৰ্চনা কৰিছিল আৰু দেৱী পাৰ্বতীয়ে উষাক বৰ দিছিল যে বহাগৰ শুক্লা দ্বাদশী তিথিত তেওঁ সপোনৰ তেওঁৰ পাত্ৰৰ মুখ দৰ্শন হ'ব আৰু সঁচাকৈ সেইমতেই উষাই সপোনত সেই যুৱকজনৰ মুখ দৰ্শন লাভ কৰিছিল আৰু পুৰণি কালত এটা সময়ত মানে আপোনালোকৰ এই মন্দিৰৰ পূবফালেৰে ভৈৰৱী বা ভৰলী নদী বৈ গৈছিল এই মন্দিৰটোত মানে সদায় পূজা অৰ্চনা কৰা হয় ইয়াত মানে বহুত দূৰ দূৰণিৰ পৰা আপোনালোকৰ ভক্তবিলাক আহে আৰু বিশেষকৈ দুৰ্গা পূজাৰ দিনা ইয়াত বহুত মানুহ হয় মানে হাজাৰ হাজাৰ মানুহ হৈ যায় তো এই দেৱালয়ত যথেষ্ট সংখ্যক ছাগলী হাঁহ পাৰৰ বলি দিয়া হয় আৰু এই বলি যে দিয়ে আপোনালোকৰ ছাগলীবিলাক এই ছাগলীৰ মূৰটো তাৰপিছত মাহ প্ৰসাদ এইবিলাক সকলো মানে ভৰলী নদীত উটাই দিয়া হয় বৰ্তমান এই ভৰলী নদীটো যদিও মানে ভমৰাগুৰি পাহাৰৰ পূবেদি বৈ গৈছে তথাপিও মহাভৰলীত এই সোঁত তাহানিৰ পৰা নিৰবিচ্ছিন্নভাৱে বৈ আছে আৰু এই পানীধাৰকে ভৰলী জ্ঞান কৰি বৰ্তমান পূজা আগবঢ়োৱা হয় আৰু এই যিটো দেৱালয়খন মানে আহোম ৰজাই ইয়াত 768 বিঘা মাটি দান কৰিছিল ভৈৰৱী মন্দিৰৰ ভিডিঅ'টো এইখিনিয়ে আছিল এইটো এটা চমু সৰু ভিডিঅ' জাষ্ট মানে যিমান পৰা আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ মা ভৈৰৱী মন্দিৰটো জনে জনে ইয়াত অহা নাই আহিব বহুত ভাল লাগিব ইয়াত আহিলে কিবা এটা মানে ভক্তিমূলক টাইপ কিবা এটা মানে ঠাণ্ডা টাইপ কিবা এটা ভাল লাগে মনটো তো আপোনালোকে নিশ্চয় আহিব বুলি আশা কৰিলোঁ তো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তো প্লিজ লাইক কৰিব বেয়া পালে ডিছলাইক কৰিব কোনোবা যদি মই চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আকৌ এতিয়া এনেকুৱা ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে বাই বাই